গোলাঘাট জিলাৰ দেৰগাঁৱৰ সমীপৱৰ্তী মাজুলীৰ আহতগুৰি বিশেষভাৱে সক্ষম এজন লেচিৰ কৰ্মই দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে। এটা সামাজিক মনৰ অধিকাৰী তেওঁ, সমাজৰ বাবে আদৰ্শ হৈ থিয় দিছে তেওঁ। কোনেও কৰিব নোৱাৰা আৰু কোনেও নভবা এটা কাম কৰি তেওঁ আশীৰ্বাদ বুটলিছে সকলোৰে পৰা। ৰাইজৰ দুৰ্দশা দেখিয়ে মন স্থিৰ কৰি ৰাইজৰ বাবে ললে এক ব্যতিক্ৰমী পদক্ষেপ। এখন দলঙৰ অভাৱত ৰাইজে ইপাৰ সিপাৰ হ'বলৈ কেৱল একমাত্ৰ যাতায়াতৰ ব্যৱস্থা বুলিবলৈ নাও চলাচলত অসুবিধা হোৱাত শিক্ষাৰ্থীৰ ৰোগীৰ দুৰৱস্থা দেখি নিৰ্মাণ কৰিলে ৮০ ফুট দৈৰ্ঘ্যৰ বৃহৎ বাহন দলং। এজন বিশেষভাৱে সক্ষম ব্যক্তিৰ কৰ্মই দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে। শিক্ষাৰ্থীৰ ৰোগীৰ দুৰৱস্থা দেখি ৮০ ফুট দৈৰ্ঘ্যৰ এখন বৃহৎ বাহন দলং নিৰ্মাণ। ৬টা বছৰ ধৰি এই ঘাটটো লেচি হিচাপে মই পাৰ কৰি আছিল। ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ এতিয়া পানী বাম হোৱাত নাওদনি অচলতল হোৱাৰ কাৰণে মই আজি ৮০০ ফুট দীঘল এখন দৈৰ্ঘ্য এখন বাঁহৰ দলং নিৰ্মাণ কৰি মই ৰাইজৰ সুচলৰ বাবে মই এটা কাম কৰি দিছোঁ। আৰু ইয়াৰ বিনিময় হয়তো কিবা এটা অৰ্থ কৰি হয়তো মই পাম বা পাইছোঁ বা মই লোকৰ পৰাও হয়তো অৰ্থ কৰি লৈ মই আজি এই কাম কৰিছোঁ। আৰু ময়ো ইফালে আপোনাৰ বিকলাংগ লোক আৰু চৰকাৰৰ পৰা কোনো এটা মই আজিলৈকে অৰ্থ কৰি বা কিবা এটা মই পোৱা নাই, সাহায্যও পোৱা নাই। আৰু কিমানো মানে বিচাৰি গ'লোঁ, কিমান কি কৰিলোঁ সেইখিনি কথা নকলেও হ'ব বুলি ভাবিছোঁ। আৰু নিজেই কিবা এটা এনেকৈ কৰি মেলি পেলাই এই ধৰণে মই চলি আছোঁ। আৰু এতিয়া বৰ্তমান এই বাঁহৰ দলংখন দিছোঁ ৰাইজৰ আজি ৪-৫খন জিলাৰ সফলতাৰ বাবে। আৰু ৰাতি বিয়লি কেতিয়াবা আপোনাৰ বেমাৰী আজাৰে হয়তো মানে হেৰিয়ালে নিবলগীয়া হৈছে, আনিবলগীয়া ক্ষেত্ৰতো কেতিয়াবা অসুবিধা হৈছে। এইবিলাকৰ কথা চিন্তা কৰি এই বাঁহৰ দলংখনকে মই নিৰ্মাণ কৰিছোঁ। কিমান দীঘল দলংখন? দীঘল এতিয়া দলংখন ৮০০ ফুট আছে। আৰু ৮০০ ফুটটো মই আজি আপোনাৰ 2 মাহত মানে মানুহ লগাই মই বাঁহেৰে কিমান বাঁহ প্ৰয়োজন হৈছে ইয়াতে? বাঁহটো ইয়াত ১২০০-১৩০০ মান বাঁহেই মোৰ খৰচ হৈছে। 2 মাহ লাগিছে বনাওঁতে? 2 মাহ লাগিছে। আৰু বাঁহখিনি আনি মেলি ইয়াত পেলাওঁতে হয়তো এটা বাঁহৰ দাম কিমান হৈছে আৰু সেইটো নকলেও হ'ব। শিক্ষাৰ্থীৰ ৰোগীৰ দুৰৱস্থা দেখি ৮০ ফুট দৈৰ্ঘ্যৰ এখন বৃহৎ বাহন দলং নিৰ্মাণ কৰিলে এজন লেচিয়ে। দেৰগাঁৱৰ সমীপৱৰ্তী মাজুলীৰ আহতগুৰি চেচুগুৰি চৰাই চাপৰি ঘাটৰ লেচি হৰেণ শইকীয়া নামৰ বিশেষভাৱে সক্ষম এইগৰাকী ব্যক্তিয়ে পানী শুকাই যোৱাৰ বাবে নাও চলাচলত অসুবিধা হোৱাত নিৰ্মাণ কৰিলে ৮০ ফুট দৈৰ্ঘ্যৰ এখন বৃহৎ বাহন দলং। অক্ষম এই অঞ্চলৰ জনপ্ৰিয় ব্যক্তি হৰেণ শইকীয়াদেৱৰ ব্যক্তিগত প্ৰচেষ্টাত অসমৰ জনপ্ৰিয় চৰকাৰখনে নকৰা কাম এটা এখেতে আজি সম্পাদন কৰিলে। ৮০০ ফুট দৈৰ্ঘ্যৰ এখন বাঁহৰ দলং প্ৰায় ১২০০-১৩০০ বাঁহ গোটাই দলংখন নিৰ্মাণ কৰি ৫খন জিলা মাজুলী, বিশ্বনাথ, লখিমপুৰ, গোলাঘাট আৰু যোৰহাট সংযোগে দলংখনৰ নিৰ্মাণ কৰি তেখেতে ৰাইজৰ কাৰণে আজি মুকলি কৰি দিছে। আৰু এই ধন্যবাদ জনাইছোঁ। আচলতে মই এই সকলো ব্যক্তিকে প্ৰকৃততে অসম গৌৰৱ, পদ্মশ্ৰী, পদ্মবিভূষণ বঁটা দিব লাগে। যিজন শাৰীৰিক অক্ষমকে আমি সদায় দূৰ বুলি ভাবি থকা ইমান যে মৰসা কৰিলে আৰু ৫খন জিলাৰ মানুহক প্ৰতিনিধিত্ব কৰি এই অঞ্চলৰ ৰাইজক সকাহ দিবৰ কাৰণে এইটো কাম মই তেখেতক ধন্যবাদ জনাইছোঁ। আৰু অসম চৰকাৰৰ এটা আহ্বান থাকিব যে শাৰীৰিকভাৱে অক্ষম এজন ব্যক্তিয়ে যদি এখন ৮০০ ফুটীয়া দলং নিৰ্মাণ কৰি ৫খন জিলাৰ ৰাইজৰ সুচলতাৰ কাৰণে যদি তেখেতে ৰাইজক অৰ্পণ কৰিব পাৰে, যে আপোনালোকৰ নিচিনা হাজাৰ কোটি টকা থকা চৰকাৰ এখনে ইয়াত এখন বাঁহৰ দলং নিৰ্মাণ কৰি দিব কিয় নোৱাৰে।